ৰঙিয়াত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ তুংগত কংগ্ৰেছ দলে ৰঙিয়াৰ বিভিন্ন পঞ্চায়তত অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা ৯৮ নং কেকুনিকুচি মৰাণজানা আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ৰুমা বেগমৰ হৈ এটি কাৰ্যালয় উদ্বোধন কৰাৰ লগতে নিৰ্বাচনী সভা অনুষ্ঠিত কৰে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ ভ্ৰষ্টাচাৰৰ কথা ৰাইজে গম পাইছে সেয়ে ৰাইজে কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ ৰাইজলৈ আহিছে ৰঙিয়া সমষ্টিৰ ২৫টা পঞ্চায়ততে কংগ্ৰেছে দখল কৰিব বুলি কয় কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি কামাল আহমেদে ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট সংবাদ 365 কংগ্ৰেছ পাৰ্টি জিন্দাবাদ 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 মমতা বাইদেউ জিন্দাবাদ 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 ৰুমা বেগম জিন্দাবাদ 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 ইয়ামনি বৰ্তা জিন্দাবাদ 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 কংগ্ৰেছ পাৰ্টি জিন্দাবাদ 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 ৰাহুল গান্ধী জিন্দাবাদ 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 হুসেন বৰা জিন্দাবাদ 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 জগত জিন্দাবাদ 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 কংগ্ৰেছ পাৰ্টি জিন্দাবাদ কংগ্ৰেছ পাৰ্টি জিন্দাবাদ মমতা বাইদেউ জিন্দাবাদ 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 ৰুমা বেগম জিন্দাবাদ 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 ধন্যবাদ। আজি আমি মৰাণজানা পঞ্চায়তত আমি উপস্থিত হৈছোঁ। আজি মৰাণজানা পঞ্চায়তত মুখ্য কাৰ্যালয়টো আমি উদ্বোধনী কৰিছোঁ আৰু আমি ইয়াতে ৰাইজৰ বহুতখিনি সঁহাৰি পাইছোঁ আৰু আমি নিশ্চিতভাৱে আমাৰ বিশ্বাস হৈছে যে আমি পঞ্চায়ত যি ইলেকশ্যন আমাৰ অহা ৭ তাৰিখে অনুষ্ঠিত হ'ব আমি বিপুল ভোটত আমি প্ৰতিগৰাকী আমাৰ কেণ্ডিডেটে বিপুল ভোটত জয় হ'ব বুলি আমি আগ্ৰহী আমি আশ্বাসবাদী হৈছোঁ আশাবাদী। নিৰ্বাচনী প্ৰচাৰ ভালে চলিছে আমি যিমান ঠাইত গৈছো সকলো ঠাইতে আমি ৰাইজৰ সঁহাৰি পাইছো সকলোৱে তাৰমানে চৰকাৰৰ যিটো স্বেচ্ছাচাৰিতা শাসন এই যিটো তেওঁলোকৰ যিটো মানে মূল্য বৃদ্ধি বা ভয় ভাবুকিৰ সৃষ্টি কৰি যিবিলাকে তাৰমানে শাসন চলাই আছে এইবাৰতে এই তাৰ বিৰুদ্ধে ৰাইজ থিয় হৈছে আৰু আমাক কংগ্ৰেছ দলক প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰাম বুলি তেখেতসকলে আশ্বাস দিছে মই ৰাইজৰ ওচৰত কৃতজ্ঞ যে তেখেতসকলে এতিয়া শাসকীয় পক্ষৰ মানে যি তেওঁলোকৰ মানে হেৰি আছিল মানে স্বেচ্ছাচাৰিতা শাসন এই শাসনৰ বিৰুদ্ধে থিয় হৈছে মাৰবান্ধি থিয় হৈছে আৰু ৰাইজে ইয়াৰ পৰাই আমাৰ চৰকাৰ বিজেপি চৰকাৰক বিদায় দিব বুলি আমাক আশ্বাস দিছে কৈছে যে পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ জয়ে আমাৰ মানে কংগ্ৰেছ দলৰ জয়। এতিয়া আজি কাৰ্যসূচী আছিলে আমাৰ ইয়াত মৰাণজানা পঞ্চায়তত কাৰ্যালয় উদ্বোধন কৰা এইটো উদ্বোধন কৰিলো আমি ইয়াতো যথেষ্ট ৰাইজৰ সমাগম হৈছে সকলো ৰাইজে সহযোগ কৰিছে আমাৰ ওচৰৰ যিখিনি আছে কাৰ্যালয়ৰ ওচৰৰ ৰাইজসকল আহিছে ওলাই আৰু গোটেই ৰাইজকে মৰাণজানা মানে আমাৰ পঞ্চায়তৰ গোটেই ৰাইজে কৈছে যে আপোনালোকক আমি সহায় কৰিম যিকোনো প্ৰকাৰে।